নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ পত্নীক হত্যা কৰি স্বামীয়ে থানাত কৰিলে আত্মসমৰ্পণ। ৰুবুল শৰ্মা নামৰ এইগৰাকী যুৱকৰ ভয়ংকৰ কাণ্ড। গুৱাহাটীত পুনৰ আন এক ভয়ংকৰ ঘটনা। এইবাৰ মহিলাক নৃশংসভাৱে হত্যা কৰিলে স্বামীয়ে। শ্ৰেয়া ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক লোৰে মৰিয়াই হত্যা স্বামীৰ। আৰু পত্নীক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰুবুল শৰ্মাৰ। দম্পতিটোৰ আছে এটি 2 বছৰীয়া কন্যা শিশু। পাৰিবাৰিক কণ্ডলৰ বাবে এই হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ পৰা অবৈধ ভাৰতীয়ক লৈ আহিবলৈ দ্বিতীয়খন বিমান। বৰ্তমান আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোদী। আৰু নৰেন্দ্ৰ মোদীৰ চকুৰ সন্মুখতে পুনৰবাৰ 116গৰাকী ভাৰতীয়ক উভতাই পঠিয়ালে ডনাল্ড ট্ৰাম্পে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাত থাকোঁতে 116গৰাকী প্ৰৱাসী ভাৰতীয়ক পুনৰ ভাৰতলৈ উভতাই পঠিয়ালে আমেৰিকাই। 16 ফেব্ৰুৱাৰী 2025 দেওবাৰে অৰ্থাৎ আজি পুৱাই অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে আমেৰিকাৰ পৰা অহা এই বিশেষ বিমানখন। উল্লেখ কৰা প্ৰয়োজন যে পূৰ্বে যেনেদৰে শিকুলি লগাই ভাৰতীয়সকলক দেশলৈ প্ৰেৰণ কৰা হৈছিল, এইবাৰ অৱশ্যে তেনে কৰা নাই আমেৰিকাই। প্ৰশাসনে সদৰি কৰা অনুসৰি আমেৰিকাই প্ৰেৰণ কৰা এই 116গৰাকী প্ৰৱাসী ভাৰতীয়ৰ ভিতৰত 67গৰাকী পাঞ্জাৱৰ আৰু 33গৰাকী হাৰিয়ানাৰ। ইয়াৰে 7গৰাকী গুজৰাট, 3গৰাকী উত্তৰ প্ৰদেশৰ আৰু 2গৰাকী গোৱাৰ, 2গৰাকী মহাৰাষ্ট্ৰৰ আৰু জম্মু কাশ্মীৰ, ৰাজস্থান, হিমাচল প্ৰদেশৰ 1গৰাকীকৈ লোক আছে এই বিমানৰ ভিতৰত। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি আমেৰিকাই পঠোৱা অবৈধ প্ৰৱাসী ভাৰতীয়ৰ ভিতৰত আছে 4গৰাকী মহিলা আৰু 2গৰাকী নাবালিকা। ইফালে দেওবাৰে সন্ধিয়াৰ ভাগত আমেৰিকাৰ পৰা পুনৰ 157গৰাকী প্ৰৱাসী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱাৰ সম্ভাৱনা আছে। ইফালে নৰেন্দ্ৰ মোদী আমেৰিকাত থাকোঁতে পুনৰ প্ৰৱাসী ভাৰতীয়ক দেশলৈ উভতাই পঠোৱা কাৰ্যক কটাক্ষ কৰিছে বিৰোধীয়ে। কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে এই সন্দৰ্ভত বক্তব্য ৰাখি কয় যে আমেৰিকাই প্ৰৱাসী ভাৰতীয়ক আৱৰ্জনাৰ দৰে ব্যৱহাৰ কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে হাঁহিমুখে সেইবোৰ চাই আছে। উল্লেখ কৰা প্ৰয়োজন যে যোৱা শনিবাৰে হোৱাইট হাউচত সংবাদমেল সম্বোধন কৰি অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰীক ভাৰতে ঘূৰাই ল'বলৈ সাজু বুলি ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ মহাকুম্ভ মেলালৈ যাবলৈ ওলোৱা 18জন ভক্তৰ মৃত্যু হৈছে। নতুন দিল্লীৰ ৰেল ষ্টেচনত পদপিষ্ট হৈ মৃত্যু হৈছে এই 18জনকৈ ভক্তৰ। লগতে আহত হৈছে কেইবাজনো লোক। হঠাৎ নিশা লাখ লাখ যাত্ৰীৰ মাজত লাগিল ধোঁৱা। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। নতুন দিল্লীৰ ৰেলৱে ষ্টেচনত ভয়ংকৰ ঘটনা। মহাকুম্ভ মেলালৈ যাবলৈ ওলোৱা ভক্তৰ সৈতে ভয়ংকৰ ঘটনা। লাখ লাখ যাত্ৰীৰ মাজত নিশা লাগিল ধোঁৱা। যাত্ৰীৰ ভিৰৰ ঠেলা হেঁচা হৈ 18জন যাত্ৰীৰ মৃত্যু হৈছে। প্ৰয়াগৰাজ এক্সপ্ৰেছেৰে মহাকুম্ভলৈ যাবলৈ ভিৰ কৰিছিল লাখ লাখ যাত্ৰীয়ে। আৰু ৰেলখন প্ৰথমে 14 নং প্লেটফৰ্মত আহিব বুলি ঘোষণা কৰা হৈছিল। কিন্তু হঠাৎ প্লেটফৰ্ম সলনি কৰি 16 নম্বৰ প্লেটফৰ্মত আহিব বুলি ঘোষণা কৰা হৈছিল ৰেলখন। আৰু তাৰ পিছতে লগে লগে যাত্ৰীৰ মাজত দৌৰাদৌৰি লাগিল আৰু ঠেলা হেঁচাত প্ৰাণ গ'ল 18জন যাত্ৰীৰ। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। লগতে এই ঘটনাত আহত হৈছে আৰু বহুতো লোক। আৰু নতুন দিল্লীৰ এই ৰেল ষ্টেচনত পদপিষ্ট হৈ নিহত হোৱা লোকৰ পৰিয়ালক 10 লাখ টকাৰ আৰ্থিক সাহায্য দিব ৰেল বিভাগে। লগতে এই ঘটনাত গুৰুতৰভাৱে আহতসকলক দিয়া হ'ব 2.50 লাখ টকা অৰ্থাৎ 2.5 লাখকৈ টকাৰ এককালীন সাহায্য আৰু সামান্যভাৱে আহতসকলক 1 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা ৰেল মন্ত্ৰালয়ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, স্থানীয় লোকক উচ্ছেদ চলাই আদানীক বৰপীৰা পাৰি দিছে জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে। থলুৱা লোকৰ স্বাৰ্থক বিঘ্নিত কৰি পুনৰ গৌতম আদানীক অসমৰ 1000 বিঘা মাটি গটোৱাৰ যুঁজা ৰাজ্য চৰকাৰৰ।
ডিমা হাছাৰ ৯,০০০ বিঘা মাটিৰ পিছত এইবাৰ পলাশবাৰীৰ ১,০০০ বিঘা মাটি গৌতম আদানীক গটোৱাৰ যোজা ৰাজ্য চৰকাৰৰ আৰু ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ জনতা। স্থানীয় লোকক উচ্ছেদ চলাই আদানীক বৰপিৰা পাৰি দিছে এইখন চৰকাৰে। থলুৱা লোকৰ স্বাৰ্থক বিঘ্নিত কৰি পুনৰ আদানীক অসমৰ ১,০০০ বিঘা মাটি। ডিমা হাছাৰ ৯,০০০ বিঘা মাটিৰ পিছত এইবাৰ পলাশবাৰীৰ ১,০০০ বিঘা মাটি গৌতম আদানীক দিয়াৰ যোজা ৰাজ্য চৰকাৰৰ, যাৰ বাবে গুৱাহাটীৰ নাতিদূৰৰ পলাশবাৰীত থলুৱাক উচ্ছেদ চলাব বিচাৰিছে ৰাজ্য চৰকাৰে। আৰু এই ঘটনাক লৈ ক্ষোভিত হৈ পৰিছে পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত বৰদোৱা বাগানবাসী ৰাইজ। জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ নে কাণ্ডক লৈ এতিয়া গৰজি উঠিছে অঞ্চলবাসী। বহিৰাগত বণিক গোষ্ঠীক অসমৰ ভূমি গতাই দিবলৈ লোৱাৰ কাৰ্যৰ বিৰোধিতা স্থানীয় লোকৰ। চৰকাৰৰ উচ্চপদস্থ বিষয়াই উচ্ছেদ চলাবলগীয়া ভূমিৰ পৰ্যবেক্ষণ কৰাৰ পিছতেই ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে স্থানীয় লোকে। আৰু চৰকাৰৰ এই প্ৰচেষ্টাক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰাৰ হুংকাৰ প্ৰতিবাদী লোকৰ। পৰৱৰ্তী খবৰ, ৱাকফ বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। দেশৰ দুখীয়া মুছলমানৰ কল্যাণৰ বাবে অনা হৈছে ৱাকফ বিল। আৰু কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱেও সমৰ্থন কৰিছে এই ৱাকফ বিধেয়কৰ। ৱাকফ বিধেয়কক লৈ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। দেশৰ দুখীয়া মুছলমানৰ কল্যাণৰ বাবে অনা হৈছে ৱাকফ বিল। কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱেও সমৰ্থন কৰিছে ৱাকফ বিধেয়কক। আৰু একাংশ মুছলমান সাংসদেও সমৰ্থন কৰিছে ৱাকফ বিলৰ। বিশ্বৰ সৰ্বাধিক মুছলমান হয়তো ভাৰততে আছে। আৰু ভাৰতৰ সকলো মুছলমানৰ যত্ন লোৱাটো আমাৰ দায়িত্ব। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পৃথিৱীৰ আটাইতকৈ বেছি ৱাকফ সম্পত্তি ভাৰতত আছে। আৰু মুছলমানৰ মাজত দৰিদ্ৰতা বেছি আছে। ৱাকফ সম্পত্তি মানে হৈছে আল্লাহৰ বাবে। ৱাকফ বিলক লৈ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই মন্তব্য। পৰৱৰ্তী খবৰ, নিযুক্তিৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল ৰাজ্য চৰকাৰ। আজি শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023 উত্তীৰ্ণ প্ৰাৰ্থীক দিয়া হয় নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় এই নিযুক্তি পত্ৰসমূহ। মুঠ 564জন প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। আৰু এই অনুষ্ঠানত ধনুবিদ জয়ন্ত তালুকদাৰক উপ আৰক্ষী অধীক্ষক অৰ্থাৎ DSP পদত নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে। লগতে কৰ্মচাৰী গৃহ আৰু ৰাজনৈতিক বিত্ত বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। আবকাৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। নিযুক্তি পত্ৰ বিতৰণ কৰা হয় শ্ৰমিক কল্যাণ, সমবায়, ৰাজহ আৰু দুৰ্যোগ বিভাগত। লগতে পশুপালন, জনস্বাস্থ্য, কাৰিকৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগত নিযুক্তি দিয়া হয় বহুকেইজন ব্যক্তিক। পৰৱৰ্তী খবৰ, সাৱধান গুৱাহাটীবাসী, কিমান সুৰক্ষিত আপোনাৰ ঘৰখন। গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। 1 জানুৱাৰীৰ পৰা আজি পৰ্যন্ত গুৱাহাটীত 987টা চুৰিৰ গোচৰ ৰুজু হৈছে। শেহতীয়াকৈ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য। আপুনি যদি গুৱাহাটীৰ বাসিন্দা তেন্তে সাৱধান হওক। দিন হওক বা নিশা, আপোনাৰ গুৱাহাটীৰ ঘৰখন কিমান সুৰক্ষিত। গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস। 1 জানুৱাৰীৰ পৰা আজি পৰ্যন্ত গুৱাহাটীত 987টা চুৰিৰ গোচৰ ৰুজু হৈছে। আৰু এই সময়ছোৱাত গুৱাহাটীত চুৰি কাৰ্যৰ সৈতে জড়িত 273টা চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰ্বাধিক চোৰ। যোৱা 1.5 মাহত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 62টা চোৰক। ইয়াৰ ভিতৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 22টা, গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 16টা চোৰ। লগতে চানমাৰী থানাৰ অন্তৰ্গত অঞ্চলত 25টা আৰু হাতীগাঁৱত 15টা চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য।